বিজেপি চৰকাৰ হয় হয় নৰেন্দ্ৰ মোদী হয় হয় ভৱন সোণোৱাল হয় হয় বিশেষকৈ আজি চাওক আমি আহোমসকলে জনজাতিকৰণৰ বাবে দীৰ্ঘদিন ধৰি আমি প্ৰতিবাদ কৰি আছোঁ প্ৰায় এক দশক ধৰি আমি আহোমসকলে জনজাতি মৰ্যাদাৰ বাবে আমি প্ৰতিবাদ কৰি আছোঁ আৰু আজি এই আমাৰ প্ৰতিবাদৰ এক অংশস্বৰূপে আজি আমি শিৱসাগৰত আহোমৰ লোকসকল আমি একত্ৰিত হৈছোঁ বিশেষকৈ যিদৰে অসম চৰকাৰে যিদৰে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে নৰেন্দ্ৰ মোদী চৰকাৰে যিদৰে আমাক অসমবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আহোম জনগোষ্ঠীক যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতি কেৱল মাত্ৰ প্ৰতিশ্ৰুতি হৈ আছে আজি আপোনালোকে দেখা পাব আমাক আহোমসকলক সম্পূৰ্ণৰূপে প্ৰতাৰিত কৰি ৰখা হৈছে অসমত থকা যিসকল আহোম জনগোষ্ঠীৰ লোক আছে সেই লোকসকলক 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা দিয়াৰ কথা আহোমক জনজাতি মৰ্যাদা দিয়াৰ কথা যিদৰে প্ৰতিশ্ৰুতি দিছিলে বিজেপি শাসিত চৰকাৰখনে আজি কিন্তু তেওঁলোকে আমাক কেৱল মাত্ৰ প্ৰতিশ্ৰুতি হৈ আছে আজি আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আমি টাইম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতি আমি স্পষ্টভাৱে আজি শিৱসাগৰৰ পৰা আমি জনাব বিচাৰিছোঁ যে যদি আমাক আহোমসকলক যদি জনজাতি মৰ্যাদা দিয়া নহয় আহোমসকলক যদি স্বায়ত্ব শাসন প্ৰদান কৰা নহয় আহোমসকলক যদি আমাৰ আহোমলেণ্ড দাবী আমাৰ যদি মানি লোৱা নহয় তেতিয়া কিন্তু এই বিজেপি শাসিত চৰকাৰ যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি শাসিত চৰকাৰ হয় সেই চৰকাৰক কিন্তু আমি উফৰাই পেলাবলৈ আমি বাধ্য হ'ম আৰু আমাৰ স্পষ্ট কথা আমি বাৰম্বাৰ আমি কিন্তু ললিপপ খাই নাথাকোঁ এইটো স্পষ্ট কথা আহোম ৰাইজ আজিৰ দিনত সজাগ হৈছে সচেতন হৈছে আমাৰ যদি প্ৰাপ্য আমাৰ যদি অধিকাৰ দি দিয়ে কিন্তু 2026 নিৰ্বাচন আহি আছে এই 26 নিৰ্বাচনত আমি আহোমে এটা কথা আমি অসমৰ ৰাইজক বা শাসিত চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ যে আমি আহোম যি 50 লাখ আহোম জনগোষ্ঠীৰ লোক আছে এই আহোম জনগোষ্ঠীৰ লোকে উজনি অসমৰ নিৰ্ণায়ক ভূমিকা লোৱা হয় সমষ্টিসমূহত প্ৰতিটো সমষ্টিত নিৰ্ণায়ক ভূমিকা লোৱা হয় আৰু যদি আমাক আমাৰ দাবী যদি পূৰণ নকৰে তেতিয়াহ'লে কিন্তু আমি এই উজনি অসমৰ পৰা যিদৰে বিজেপিক 33টা আসন দি আমি যিদৰে জিকাইছিলোঁ পুনৰবাৰ সেই বিজেপিক কিন্তু আমি হৰুৱাবলৈ আমি বাধ্য হ'ম এইটো স্পষ্ট কথা কিন্তু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত